অৰ্ণৱ গোস্বামী হৈছে ৰাষ্ট্ৰবাদী মানুহ, অখিল গগৈ হৈছে প্ৰ বাংলাদেশী মুছলিম, আৰু তেওঁলোকক মানে যে এদিন লুংগি খুলি টুপি খুলি যে তেওঁলোকক দলিয়াই মানে পেলাম অসমৰ পৰা, সেইটোতো খাটাং। আৰু বদৰুদ্দিন আজমল চাহাবক এৰেষ্ট কৰিব লাগে। তেওঁলোকে যে মুছলিম ভোটৰ বৃদ্ধি পাব সেইখিনি কথা তেওঁলোকে ভালকৈ জানে, আৰু তাৰ কাৰণে এইবিলাক ধৰণৰ কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে। পাকিস্তান জিন্দাবাদ এইখন অসমৰ এটা প্ৰান্তত এগৰাকী সাংসদৰ সন্মুখত অজস্ৰ জনতাই সমন্বয়ে একেলগে চিঞৰিলে পাকিস্তান জিন্দাবাদ, আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই এই মুহূৰ্তলৈকে? এই মুহূৰ্তত আমাৰ সৈতে আছে বিধায়ক শিলাদিত্য দেৱ। আমি পোনে পোনে শিলাদিত্য দেৱৰ কাষলৈ আহিছোঁ। এইখন অসমত পাকিস্তান জিন্দাবাদ, এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সেই স্থানত আছিল সাংসদ বদৰুদ্দিন আজমল। কি ক'ব? এতিয়া অসমত কম্পিটিশ্যন চলি আছে AUDF আৰু কংগ্ৰেছৰ মাজত, কোনে কিমান মানে বাংলাদেশী মুছলমানসকলক মানে তেওঁলোকৰ খুচামত কৰিব পাৰে। কেইদিনমান আগতে শ্বেৰমান আলী ডাঙৰীয়াই ক'লে মিয়া মিউজিয়াম বনাব লাগে। এতিয়া পাকিস্তান ধ্বনি শুনি পাইছোঁ আমি আজমল চাহাবৰ ৰেলীত বা তেওঁক মানে ৱেলকাম জনাবৰ কাৰণে। আৰু এই প্ৰকাৰে প্ৰত্যেক দিনা আৰু AUDFৰ যিবিলাক মিটিং তেওঁলোকে পাতে, প্ৰত্যেকটা মিটিঙতে চাব তেওঁলোকে এটা এণ্টি ইণ্ডিয়ান আৰু বাংলাদেশী মুছলিম কিবা না কিবা এটা তেওঁলোকৰ এজেণ্ডা থাকে। তাৰমানে এতিয়া স্পষ্ট হৈ গ'ল NRCৰ ফাইনেল লিষ্ট পোৱাৰ পিছত যে 80 লক্ষ বাংলাদেশী মুছলমানৰ নাম NRCত অন্তৰ্ভুক্ত হোৱাৰ পিছত তেওঁলোকৰ টাৰ্গেট যিটো আছিলে টুৱাৰ্ডছ দ্য ভোট বেংক, সেইটো আৰু বৃদ্ধি পাইছে। এইকাৰণে কংগ্ৰেছো এতিয়া এপিচমেণ্টত আৰু বেছিকৈ লাগিছে যে মিয়া ভোটখিনি ল'ব লাগে। AUDFতো বাংলাদেশী মিয়াবিলাকৰহে পাৰ্টি বুলি ক'ব পাৰে। এইকাৰণে তেওঁলোকৰ কোনো ডাঙৰ কথা নহয়। আৰু পাকিস্তান ধ্বনি যে আপুনি শুনি পাইছে, কাৰণ কুম্ভীৰগ্ৰাম বা আপোনাৰ যিটো কাছাৰ জিলা ভেৰি ক্ল'জ টু বাংলাদেশ, আৰু বাংলাদেশ আপোনালোকে সকলোৱে জানে যে বাংলাদেশ হিচাপে জন্ম লোৱা নাছিলে ভাৰতৰ পৰা, বাংলাদেশ ইষ্ট পাকিস্তান হিচাপে জন্ম হৈছিল। আৰু এতিয়াও বাংলাদেশৰ ভিতৰত দুটা ফৈদ আছে, এটা হৈছে পাকিস্তান আৰু এটা হ'ল বাংলাদেশ, মানে বাংলাদেশ। সেইকাৰণে যিসকল আৱামী লীগক সমৰ্থন নকৰে, যিসকলে ভাৰতবৰ্ষত টোটেলি মানে এটা হোষ্টাইল দেশ বুলি ভাবে, তেওঁলোকৰ মনত এতিয়াও পাকিস্তান ফিলিং আছে। তেওঁলোকে যদি পাকিস্তান ইণ্ডিয়াৰ যদি ক্ৰিকেট মেচ হয়, তেওঁলোকে পাকিস্তানৰ সমৰ্থন কৰে, পাকিস্তানৰ পতাকা উত্তোলন কৰে। আৰু নিশ্চয় আপোনাৰ দেখা পাইছে যেতিয়া পাকিস্তানৰ লগত যদি ভাৰতবৰ্ষৰ কিবা সংঘৰ্ষ হয় বৰ্ডাৰতো, তেতিয়া এই মানে ক্লাছ অফ পিপল মিয়াসকলে, বাংলাদেশী মিয়াসকল, তেওঁলোকে কিন্তু পাকিস্তানকে সমৰ্থন কৰি থাকে। সেইকাৰণে কোনো ডাঙৰ কথা নহয় যদি ৰেলীত পাকিস্তান জিন্দাবাদ কৰিছে। আৰু কথাটো হ'ল যে মানুহ কি আইডেণ্টিফাই কৰিব, সেইটো যদি বদৰুদ্দিন আজমল চাহাবৰ কাৰ্যক্ৰম আছিল, মই ভাবোঁ তেওঁলোকৰ অফিচ বিয়াৰৰ আৰু বদৰুদ্দিন আজমল চাহাবক এৰেষ্ট কৰিব লাগে। তেতিয়া গোটেই কথাখিনি আহি যাব, তেওঁলোকে আইডেণ্টিফাই কৰিব পাৰিব কোনে কৰিছে আৰু কোনে কৰা নাই। সেইকাৰণে কথাখিনি স্পষ্ট, তেওঁলোকৰ এজেণ্ডা হৈছে যে যিমান তেওঁলোকে পাকিস্তান বাংলাদেশৰ কথা ক'ব, যিমান এণ্টি ইণ্ডিয়ানৰ কথা ক'ব, যিমান এণ্টি হিন্দুৰ কথা ক'ব, তেওঁলোকে যে মুছলিম ভোটৰ বৃদ্ধি পাব সেইখিনি কথা তেওঁলোকে ভালকৈ জানে, আৰু তাৰ কাৰণে এইবিলাক ধৰণৰ কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে। আৰু নহ'লে সেইদিনা শ্বেৰমান আলী ডাঙৰীয়াই কিয় ক'ব গৈছিলে যে মিয়া মিউজিয়াম লাগে বুলি, কিয় অপদস্থ কৰিছিল গোটেই অসমবাসীক? সেইকাৰণে এজেণ্ডাবিলাক ক্লিয়াৰ, কিন্তু মানে ষ্ট্ৰংলি যদি তেওঁলোকে দমন কৰা নাযায় আৰু ৰাজহুৱাভাৱে যদি তেওঁলোকক পিটন দিয়া নাযায়, তেতিয়াহ'লে কিন্তু আমাৰ কাৰণে বহুত এটা ডেঞ্জাৰাছ মুভ এটা হৈ যাব। এগৰাকী সাংসদৰ সন্মুখত পাকিস্তান জিন্দাবাদ, আৰু আনফালে আন এগৰাকী বিধায়কৰ সন্মুখতেই যদি আমি কওঁ, আন এগৰাকী বিধায়কগৰাকী হৈছে শ্বেৰমান আলী। শ্বেৰমান আলীয়ে সেই মুহূৰ্তত কৈছে যে মিয়া মিউজিয়াম লাগে, তেওঁলোকক মিয়া মিউজিয়ামৰ প্ৰসংগতে আনিছে। কংগ্ৰেছ এগৰাকী বিধায়কে মিয়া মিউজিয়াম বিচাৰিছে, আৰু আনহাতেদি আমি যদি কওঁ যে সাংসদৰ সন্মুখতেই পাকিস্তান জিন্দাবাদ বুলি কৈছে। দুগৰাকী জনপ্ৰতিনিধি বদৰুদ্দিন আজমল আৰু শ্বেৰমান আলী, এগৰাকীৰ সন্মুখত পাকিস্তান জিন্দাবাদ আৰু আনগৰাকীৰ সন্মুখত মিয়া মিউজিয়াম। এটা বিতৰ্ক নিৰ্বাচনৰ প্ৰাক্ষণত এনেধৰণৰ ঘটনা কিয় হ'বলৈ পায়, আৰু
কংগ্ৰেছে বিজেপিয়ে কৈছে যে শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগে, এটা দলে আন এটা দলক দোষাৰোপ কৰি আছে, এই ক্ষেত্ৰত আপুনি কি কয়? চাওক, শ্বেৰমান আলী যিখিনি কথা কৈছে সেই কথাটোক কিন্তু তেওঁলোকৰ সভাপতি, ৰাজ্যিক সভাপতি ৰিপুণ বৰা ডাঙৰীয়াও কিন্তু সমৰ্থন কৰিছে। আপোনালোকে মন কৰি চাব যে ৰিপুণ বৰা ডাঙৰীয়াই যেতিয়া প্ৰেছ মিট পাতিলে আৰু তেওঁ ক'লে কি যে শ্বেৰমান আলী ডাঙৰীয়া যিখিনি কথা কৈছে সেইটো যুক্তিপূৰ্ণ, কিন্তু ৰাইজে বেয়া পোৱাৰ বাবে তেওঁ আৰু এই বিষয় লৈ যেনে কোনো মন্তব্য নকৰে আৰু বিৰত থাকে, সেইটোৱে তেওঁ আহ্বান কৰিছিল। তেওঁ কিন্তু এইটো কোৱা নাছিলে যে আমি এইটো সমৰ্থন নকৰোঁ বুলি কথাটো কোৱা নাছিলে। আৰু তাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ডিচিপ্লিনাৰী একশ্যন শ্বেৰমান আলীৰ বিৰুদ্ধে লোৱাও নাই আৰু নলয়ো, কাৰণ তেওঁলোকৰ এজেণ্ডাটো ক্লিয়াৰ যে তেওঁলোকৰ মিয়া ভোটটো লাগে। তেওঁলোকৰ মিয়া ভোট লাগে কাৰণে তেওঁলোকৰ সেইটো এজেণ্ডা হয়। তেওঁলোকে ভাল পাইছে যে শ্বেৰমান আলী কথাখিনি যে উত্থাপন কৰিছে, পাৰিলে আৰু কিছুমান কথা উত্থাপন তেওঁলোকে কৰাব। সেইকাৰণে কংগ্ৰেছ আজি অসমত হৈছে বাংলাদেশী মিয়াৰ মানে ভক্ত পাৰ্টি হৈ গ'ল। আৰু বাংলাদেশী মিয়াই জন্ম দিয়া পাৰ্টি হৈছে AIUDF। সেইকাৰণে জন্ম দিয়া পাৰ্টি একপিনে আছে আৰু ভক্ত পাৰ্টি এটা একপিনে আছে। দুটা মিল খাই গ'লে দেখোন তেওঁলোকৰ এটা ডাঙৰ ভোট বেংক ক্ৰিয়েট কৰি ল'ব পাৰে, ডাঙৰ এটা শক্তি হৈ যাব পাৰে। সেইটো পিনে তেওঁলোকে গৈ আছে আৰু এজেণ্ডা এটাই যে যিমান হিন্দু তেওঁলোকে মানে বেয়াকৈ ক'ব পাৰিব, যিমান তেওঁলোকে চিউডো ছেকুলাৰিজমৰ বিষয়ে উত্থাপন কৰিব, তেওঁলোকে যিমান মানে মিয়াক তোষামত কৰিব পাৰিব, সেই ভিত্তিতে তেওঁলোকে আসন লাভ কৰিব বিচাৰিছে। বাকী তেওঁলোকৰ আৰু বেলেগ এজেণ্ডা একো নাই। আজি ডেভেলপমেণ্টৰ বিষয়ে কিবা কৈছে জানো? আজি মই সেইদিনা গুৱাহাটী চহৰত দেখা পালোঁ যে ডাঙৰ ডাঙৰ পোষ্টাৰ, গেট বনাইছে, এতিয়া কংগ্ৰেছৰ ডাঙৰ ডাঙৰ লিডাৰ আহিছে, ডাঙৰ ডাঙৰ কথা কৈ আছে। বিগত 4.5 বছৰটো কংগ্ৰেছৰ কোনো লিডাৰ তেনেকৈ মই দেখা নাই। মই কিবা ডাঙৰ প্ৰগ্ৰাম দেখিছে নেকি কংগ্ৰেছৰ? তাৰমানে তেওঁলোকে জিৰ' আছিলে। আজি সঁচা কথা ক'ব গ'লে খালি অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষত আপোনাৰ যদি পাৰ্লিমেণ্টত চায়, লোকসভা ৰাজ্যসভা মিলি পেলাই তেওঁলোকৰ 100 MPও হোৱা নাই এতিয়া। দে আৰ হাৰ্ডলি 80, মাত্ৰ 80টা MP লৈ পেলাই তেওঁলোকে পাৰ্লিমেণ্টত আছে, ৰাজ্যসভা আৰু লোকসভা মিলাই পেলাই। সেইকাৰণে কংগ্ৰেছৰ এই নীতিটোৰ কাৰণে, তেওঁলোকৰ যিটো মানে মিয়া প্ৰেমী নীতি, তেওঁলোকৰ যিটো পাকিস্তান বাংলাদেশ নীতি, সেই নীতিটোৰ কাৰণে কিন্তু তেওঁলোকে লাহে 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 ভাৰতবৰ্ষৰ পৰা কিন্তু শেষ হৈ যাব। আন এটা প্ৰশ্ন, একেবাৰে শেষ প্ৰশ্ন আপোনালৈ। অৰ্ণৱ গোস্বামী, তেওঁক মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গৈছে, ন্যায়িক প্ৰক্ৰিয়া এটাৰ ভিতৰত তেওঁ সোমাই আছে। সংবাদ মাধ্যমত এই কথা প্ৰচাৰ হৈছে, বা আমি যদি চাওঁ সামাজিক মাধ্যম অৰ্থাৎ ছ'চিয়েল মিডিয়াত অৰ্ণৱ গোস্বামী আৰু অখিল গগৈক একাকাৰ কৰা দেখা গৈছে। অৰ্ণৱ গোস্বামীক যদি ৰিহা কৰি দিব লাগে বা তেওঁক যদি মুকলি কৰি দিব লাগে, তেতিয়াহ'লে অখিল গগৈকো মুকলি কৰি দিব লাগে, এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে, ৰাইজে কৈছে। এই ক্ষেত্ৰত আপোনাৰ কি প্ৰতিক্ৰিয়া? চাওক, আপুনি অখিল গগৈ আৰু অৰ্ণৱ গোস্বামী দুয়োজন কিন্তু অসমৰ পুত্ৰ, কিন্তু হ'লেও দুইজনৰ মাজত পাৰ্থক্য আছে। অখিল গগৈ হৈছে বাংলাদেশী মুছলিম। তেওঁৰ গোটেই আদৰ্শটো হৈছে যে বাংলাদেশী মুছলিম। তেওঁলোকে কমিউনিষ্ট মাইণ্ডৰ মানুহ। তেওঁলোকে কি প্ৰকাৰে মানে বাংলাদেশী মুছলমানসকলক লৈ তেওঁলোকে অসম গঢ়িব, সেয়া চিন্তা। কিন্তু অৰ্ণৱ গোস্বামী হৈছে জাষ্ট অপজিট। অৰ্ণৱ গোস্বামী হৈছে ৰাষ্ট্ৰবাদী মানুহ। তেওঁ অসম আৰু অসমীয়া জাতিক শক্তিশালী কৰাৰ বাবে তেওঁ ভাৰতৰ যিটো আদৰ্শ, ভাৰতৰ যিটো সংস্কাৰ, সেই সংস্কাৰৰ মাধ্যমত তেওঁ কাম কৰি গৈ আছে। আৰু তাৰ বাবে তেওঁ কিন্তু কোনো বাংলাদেশী মুছলমান, পাকিস্তানী ছাপৰ্টাৰ্ড মুছলমান তেওঁলোকে কিন্তু তেওঁক ভাল নাপায়। কাৰণ যোৱাকালি যেতিয়া মই তেওঁৰ ফেভৰত যেতিয়া মই এটা ফেচবুকত আপলোড দিলোঁ, মই তেতিয়া দেখিলোঁ যে মানে যদি 100জন তাতে কিবা এটা কমেণ্ট কৰিছে, 90জন হৈছে বাংলাদেশী মুছলমানৰ মানুহ, আৰু তেওঁলোকে অশ্লীল ভাষাৰে গালি গালাজ কৰিছে। তাৰমানে এজেণ্ডাটো অৰ্ণৱক গালি পাৰি আছে। মোকতো পাৰিয়ে থাকে। মোৰ ওপৰতো 119টা কেছ দিছে তেওঁলোকে। সেইকাৰণে মোৰতো গাত নালাগে। মোক মানে বাংলাদেশী মিয়াই যিমান গালি পাৰে মই ইমান উৎসাহ পাওঁ। আৰু তেওঁলোকক মানে যে এদিন লুংগি খুলি টুপি খুলি যে তেওঁলোকে দলিয়াই মানে পেলাম অসমৰ পৰা, সেইটোতো খাটাং। কিন্তু তেওঁলোকে অৰ্ণৱৰ বিষয়ে যিটো কথা ৰাখিছে, তাতে গম পোৱা যায় তেওঁলোকৰ এজেণ্ডাটো কি। তাৰমানে তেওঁলোকে কোনোবাই যদি হিন্দু শক্তিক যদি অলপ যদি প্ৰমোট কৰিব বিচাৰে, বা আমাৰ দেশৰ কালচাৰ চিভিলাইজেশ্যনৰ বিষয়ে যদি অলপ আলোচনা কৰিব বিচাৰে, তেওঁলোকৰ সেইটো সহ্য নহয়। তেওঁলোকে বিচাৰে যে আপুনি বাবৰৰ কথা কৈ থাকক,
আকবৰৰ কথা কৈ থাকক, যিমান মানে মোগল ডাইনেষ্টি আছে তেওঁলোকৰ বিষয়ে কথা কৈ থাকক, তেতিয়া তেওঁলোকে খুচ। কিন্তু এটা কথা ঠিক, ভাৰতীয় মুছলমান যিসকল আছে তেওঁলোকেও গম পাব লাগে যে আপোনালোকে কিন্তু আচলতে মুছলমান নহয়, আপোনালোকে কনভাৰ্টেড মুছলমান, মানে গাদ্দাৰ হয়। মানে একটা চিধা ভাষাত এইবিলাক মানুহ গাদ্দাৰ কেনেকৈ? মোৰ মাতৃয়ে জন্ম দিছে তেওঁৰ কোকত আৰু মোক হিন্দু হিচাপে জন্ম দিছে। আপুনি মাতৃ ধৰ্মক এৰি পেলাই আপুনি এটা বিদেশী মূলৰ ধৰ্মক আপুনি গ্ৰহণ কৰিছে, তাতকৈ ডাঙৰ গাদ্দাৰ কি হ'ব পাৰে? এইকাৰণে তেওঁলোকে যেতিয়া আৰৱ দেশত যায় তেওঁলোকক থাৰ্ড ক্লাছ মুছলমান বুলি গ্ৰহণ কৰে। আৰু এইবিলাক মানে মানুহে এতিয়া যি ধৰণৰ কমেণ্ট কৰি আছে আমাৰ লাজ লাগি যায়, কাৰণ তেওঁলোকে শিক্ষাটোতো সেই আৰবীয় মূলৰ শিক্ষা পাই আছে। আৰবীয় মূলৰ শিক্ষা পাই পেলাই তেওঁলোকৰ চিন্তাধাৰা গোটেই চব সেই আৰবীয় মূলৰ হৈ গৈছে, তেওঁলোকৰ ভাৰতীয় বিষয়টো একোৱেই নাই। আৰু তেওঁলোকে যেতিয়া আৰবত যায়, মক্কা মদিনাত যায়, সেই মানুহখিনিও জানে যে এইখিনিতো থাৰ্ড ক্লাছ কেটেগৰী চিটিজেন অফ ইণ্ডিয়া, কাৰণ তেওঁলোকে আগতে হিন্দু আছিল, এতিয়া কনভাৰ্ট হৈ গৈছে। কনভাৰ্ট হোৱাৰ মানুহটো কোনো ভেলু নাথাকে। সেইকাৰণে এই বস্তুবিলাক যদি তেওঁলোকৰো যদি মানে শিক্ষা নলয়, তেতিয়া মই ভাবোঁ যে তেওঁলোকৰো এটা ক্ৰাইচিছ আহিব। ধন্যবাদ জনালোঁ আপোনাক। থেংক ইউ। এয়া আছিলে আমাৰ সৈতে বিধায়ক শিলাদিত্য দেৱ। বদৰুদ্দিন আজমলক প্ৰথমতে গ্ৰেপ্তাৰ কৰিব লাগে, তাৰপিছত ওলাব কোনে পাকিস্তান জিন্দাবাদ কৈছিলে। তাৰ লগতে অৰ্ণৱ গোস্বামী আৰু অখিল গগৈ একে নহয়। অখিল গগৈ বাংলাদেশী মুছলমানৰ আদৰ্শৰে তেওঁ অনুপ্ৰাণিত বুলি কৈছে বিধায়ক শিলাদিত্য দেৱে। আমি ধন্যবাদ জনাইছোঁ তেওঁক। আপোনালোকক ধন্যবাদ, আৰু ইমান সময় আপোনালোকে ঈশান নিউজ চাই থকাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।